উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ ৰূপে স্বীকৃত হৈছে AIDFৰ সভাপতি বদৰুদ্দিন আজমল। অসমকে ধৰি দেশৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত 7খন ৰাজ্যৰ আটাইকেইগৰাকী লোকসভাৰ সাংসদৰ ভিতৰত সংসদৰ বাহিৰে ভিতৰে সৰ্বোৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ এইগৰাকী জনপ্ৰতিনিধিয়ে। कि इस वक्त इंसानियत के नाते जो वाकया हुई है उसकी इंक्वायरी की सख्त जरूरत है कि इसके पीछे कौन है। मैं लालू जी से 100% मुत्तफिक हूँ। अडवाणी जी हमारे बड़े मोहतरम हैं, बुजुर्ग हैं, मेरे सामने आए हुए हैं। उनको कम से कम इस मामले को बांग्लादेशी कहके पूरे मामले को मोड़ने की कोशिश नहीं करनी चाहिए। ये बड़ा इंसाफ का नाइंसाफी की बात है। वहाँ जो लोग आए हुए हैं बंगाली बोलने वाले, अनडिवाइडेड इंडिया के बंगाल के लोगों को असम में लाया गया, बिहार के लोगों को लाया गया, दूसरे लोगों को लाया गया, मुख्तलिफ कामों के लिए लाया गया। अगर मैं इससे आगे बढ़ के कहूँ, अगर वो अनडिवाइडेड बंगाल के लोग आने वाले आज भी बांग्लादेशी है तो अडवाणी जी हमारे इनके अगर पुरखों की हम बात करें, इनकी हिस्ट्री के हिसाब से हमें पाकिस्तान तक जाना पड़ेगा। যোৱা 3 নৱেম্বৰৰ দিনা কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যাত আজমলৰ এই সাফল্যৰ তথ্য পোহৰলৈ আহিছে। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ কাম কাজ পৰ্যবেক্ষণ কৰা এই মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত কোৱা হৈছে যে অসমৰ একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালটো বাদেই সাংসদ এলেকা উন্নয়ন পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত আজমলৰ প্ৰদৰ্শন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙতকৈও বহু উন্নত। 1946 से मैडम ये टी वर्कर्स को 19 लाख और 500 के करीब लोगों को ये वहाँ सब्सिडाइज ग्रेन्स वगैरह दिए जाते थे और आटा वगैरह दिया जाता था। कल अचानक पेपर में आया कि 1 जनवरी से ये बंद हो जाएगा। लोगों में हाहाकार मच गया, लोगों का रोना धोना शुरू हुआ। कल से पूरे आसाम के टेलीविजन में, अखबारों में एक ही न्यूज चल रहा है कि ये क्या हो गया। সাংসদ এলেকা উন্নয়ন পুঁজিত ব্যৱহাৰৰ ক্ষেত্ৰত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আজমলতকৈ এখোজ আগবাঢ়ি আছে যদিও তাছাৰ সংসদৰ ভিতৰৰ প্ৰদৰ্শনে তেওঁক বাৰুকেই পিছ পেলাই ৰাখিছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্যত কোৱা হৈছে যে বৰ্তমানৰ ষষ্ঠদশ লোকসভাৰ অসমৰ 14গৰাকী সাংসদৰ ভিতৰত যোৰহাটৰ কামাখ্যা প্ৰসাদ তাছাই নিজৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ 73.60% খৰচ কৰিবলৈ সক্ষম হৈছে আৰু মৌলানা বদৰুদ্দিন আজমলে খৰচ কৰিছে 68%। সেই হিচাপত আজমল দ্বিতীয় স্থানত আছে যদিও বৰ্তমানৰ লোকসভাত সৰ্বাধিক বিতৰ্কত অংশগ্ৰহণ আৰু সৰ্বাধিক প্ৰশ্ন উত্থাপন কৰি আজমলে উত্তৰ পূৰ্বাঞ্চলৰ সকলো সাংসদক চেৰ পেলাবলৈ সক্ষম হৈছে। সংসদৰ ভিতৰত প্ৰদৰ্শন কৰা ভূমিকাৰ হিচাপত আজমলে যোৱা 1.5 বছৰত লোকসভাত 31টা বিতৰ্কত অংশগ্ৰহণ কৰিছে, যি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী সাংসদতকৈও অধিক। আজমলৰ এই প্ৰদৰ্শনে আনকি 4বাৰৰ সাংসদ তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ PA চাংমাৰ ভূমিকাকো চেৰ পেলাইছে। চাংমাই নিজৰ 4টা কাৰ্যকালত সাংসদ হিচাপে লোকসভাৰ মজিয়াত অংশগ্ৰহণ কৰিছে সৰ্বমুঠ 47টা বিতৰ্কত, কিন্তু আজমলে কেৱল চলিত লোকসভাতে 31টা বিতৰ্কত অংশগ্ৰহণ কৰিছে। শ্ৰী মৌলানা বদৰুদ্দিন আজমল জি, I may kindly be allowed to raise the following issues to be including for discussion in the list of business for the next week. The issue of supply of food grains to the tea workers of Assam through FCI, which was in practice since 1946, but it now government is planning to stop. It will affect over 19 lakh tea workers' families in Assam, madam. Number 2, the long pending demand of people of Assam for construction of Dhubri-Fulbari bridge over Brahmaputra river, which will connect the state of Assam and Meghalaya with the rest of India. Number 3, আজমলে বিগত অৰ্থাৎ 15 লোকসভাত অংশগ্ৰহণ কৰিছে সৰ্বমুঠ 30টা বিতৰ্কত। তেওঁৰ 2টা কাৰ্যকালত অংশগ্ৰহণ কৰা সৰ্বমুঠ বিতৰ্কৰ সংখ্যা 61টা। এই প্ৰদৰ্শন একমাত্ৰ কিৰেণ ৰিজিজুৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী সাংসদতকৈ ওপৰত। নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান লোকসভাৰ সাংসদ নেফিউ ৰিঅই এতিয়ালৈকে মাত্ৰ 6টা বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সাংসদ এলেকা উন্নয়ন পুঁজি ব্যৱহাৰত অসমৰ কামাখ্যা প্ৰসাদ তাছাৰ বাহিৰে আটাইকেইগৰাকী সাংসদ বদৰুদ্দিন আজমলতকৈ পিছ পৰি আছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ মতে গুৱাহাটীৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ এলেকা উন্নয়ন পুঁজিৰ মাত্ৰ 26.73%হে খৰচ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যৱহাৰ কৰিছে মাত্ৰ 48.90%। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মাত্ৰ 36.22% ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে।
সাংসদ এলেকা উন্নয়ন পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আনকি আজমলতকৈ পিছ পৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বাৰাণসীৰ সাংসদ মোদীয়ে যোৱা 1.5 বছৰত নিজৰ এলেকা উন্নয়ন পুঁজিৰ মাত্ৰ 51.15%হে খৰচ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌৰ সাংসদ হিচাপে এতিয়ালৈকে খৰচ কৰিব পাৰিছে মাত্ৰ 34.35%। অসমৰ অন্যান্য সাংসদসকলৰ উন্নয়নৰ পুঁজি ব্যৱহাৰৰ পৰিসংখ্যা এনেধৰণৰ: ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী 27.30%, মঙলদৈৰ ৰমেন ডেকা 35.42%, নগাঁৱৰ ৰাজেন গোহাঁই 28.48%, ডিফুৰ বীৰেন সিং ইংতি 1.46%, তেজপুৰৰ বিজেপিৰ সাংসদ আৰ পি শৰ্মাই উন্নয়ন পুঁজিৰ এটকাও খৰচ কৰিব পৰা নাই বুলি কেন্দ্ৰীয় পৰিসংখ্যা আৰু উন্নয়ন ৰূপায়ণ মন্ত্ৰালয়ৰ প্ৰতিবেদনত কোৱা হৈছে। আনহাতে সাংসদ এলেকা উন্নয়ন পুঁজি খৰচৰ হিচাপত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ নাগালেণ্ডৰ সাংসদ নেফিঅ' ৰিঅ'ই 88% আৰু আউটাৰ মণিপুৰৰ সাংসদ থাংছো বাইটে 82.72% ব্যৱহাৰেৰে উত্তৰ পূৰ্বাঞ্চলত শীৰ্ষস্থান দখল কৰিছে। কিন্তু সংসদৰ ভিতৰত তেওঁলোকৰ প্ৰদৰ্শন একেবাৰে পুতৌ লগা অৱস্থাৰ। অসমত সাংসদ এলেকা উন্নয়ন পুঁজি সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা কামাখ্যা প্ৰসাদ তাছাৰ অৱস্থাও একেই। তেওঁ সংসদত এতিয়ালৈকে মাত্ৰ 9টা বিতৰ্কতহে ভাগ ল'বলৈ সক্ষম হৈছে। প্ৰশ্ন উত্থাপন কৰিছে মাত্ৰ 40টা। বিজেপিৰ বিজয় চক্ৰৱৰ্তীয়ে চলিত লোকসভাত 13টা আৰু পূৰ্বৰ 2টা কাৰ্যকালত 42টা বিতৰ্কত অংশগ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে আজমলে চলিত লোকসভাত 31টা বিতৰ্কত অংশগ্ৰহণ আৰু 132টা প্ৰশ্নৰ উত্থাপনেৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলো সাংসদক চেৰ পেলাইছে। শ্ৰী মৌলানা बदरुद्दीन अजमल। इंडस्ट्रियल पॉलिसी के लिए प्राइम मिनिस्टर साहब ने कहा कि हम उसको इंडस्ट्रियल जोन बनाएंगे नॉर्थ ईस्ट को, लेकिन अभी 3-4 दिन पहले 4 तारीख को ऐलान हुआ दिल्ली से कि हम इंडस्ट्री की पॉलिसी को आइंदा नॉर्थ ईस्ट के लिए इसको हम बंद कर देंगे। इसी तरीके से नॉर्थ ईस्ट के लिए अभी हमारे केरोसिन का मसला कल ही पेपर में आया कि केरोसिन के ऊपर सब्सिडी बंद। सर आप जितना आगे बढ़िए, जितना आपको चाहिए, हमारे पूरे हाउस का सपोर्ट है। दिल खोल के गरीबों की मदद कीजिए, सब्सिडियों को सर खत्म मत कीजिए, ये हमारा कहना है। इसी के साथ मैं ये चाहूंगा कि नॉर्थ ईस्ट के इंडस्ट्रियल पॉलिसी के ऊपर ध्यान दें। আজমলে তেওঁৰ বিগত কাৰ্যকালত 30টা বিতৰ্কত অংশগ্ৰহণ আৰু 318টা প্ৰশ্ন উত্থাপনেৰে অসমৰ সকলো সাংসদক চেৰ পেলাইছিল। আজমলৰ প্ৰথমটো কাৰ্যকালৰ 5 বছৰ আৰু দ্বিতীয় কাৰ্যকালৰ বৰ্তমানলৈ 1.5 বছৰত সৰ্বমুঠ 61টা বিতৰ্ক আৰু সৰ্বমুঠ 450টা প্ৰশ্ন উত্থাপনৰ এই সৰ্বোৎকৃষ্ট অভিলেখ উত্তৰ পূৰ্বাঞ্চলৰ আন কোনো সাংসদেই স্পৰ্শ কৰিব পৰা নাই।